নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে জ্ঞাত হয়, কাৰণ আমাৰ NPS আৰু UPS লৈ আমাৰ এটা অলপ চিন্তা চৰ্চা চলি আছে। সেইটোৰ ওপৰত আজি কেইটামান গুৰুত্বপূৰ্ণ কথা আজি যিটো নটিফিকেশ্যন ওলাইছে সেইটোত মেনশ্যন কৰিছে। আশা কৰোঁ আপোনালোকে মনোযোগৰে শুনিব আৰু যাব। আমাক অতি সোনকালে কিবা এটা ডিচিশ্যন ল'ব লগা হ'ল, কাৰণ আমাৰ আজি যিটো নটিফিকেশ্যন আছে সেইখিনি আমি যেতিয়া বিতংভাৱে আলোচনা কৰিম আপোনালোকে সকলোৱে গম পাব। তো সন্মানীয় ছাৰ বাইদেউসকল চাওক, আজি যিটো ওলাইছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট আছাম ছেক্ৰেটাৰিয়েট দিছপুৰ অৰ্ডাৰ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন ডেটেড দিছপুৰ 12/11/2025। ইয়াতে অৰ্ডাৰ নাম্বাৰটো আছে, লগতে কি দিছে ইন পাৰ্টিয়েল মডিফিকেশ্যন অফ ফাইনেন্স ব্ৰেকেটত আছে বাজেট ডিপাৰ্টমেণ্ট লেটাৰ নাম্বাৰ দিয়া আছে 25/1/2005 এণ্ড OM নাম্বাৰ ইমান দিয়া আছে ডেটেড 6/10/2009। দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজড টু introduce unified pension scheme as an option under the national pension system for the employees of the government of Assam who are covered under national pension system। তো এইখিনি আমি জানোৱে। তাৰ পিছত কি কৈছে সেইখিনি চাম। নাম্বাৰ 1ত দিয়া আছে the unified pension scheme shall be applicable to such government employees who are covered under the national pension system and who choose this option under the national pension system। তো 1 নম্বৰ যেটো কৈছে এটো আমি সকলোৱে জানো, যিসকলে NPS হোল্ড কৰি আছে একেসকলে আমাৰ UPS টো এভেল কৰিব পাৰিব। নাম্বাৰ 2ত কি দিছে এলিজিবিলিটি টু ৰিচিভ বেনিফিটছ ইন কেছ অফ এ নম্বৰ দিছে ইন কেছ অফ এন এমপ্লয়ী superannuating after qualifying service of 10 years issued payout will commence from the date of superannuation। ইয়াতে কি দিছে 1 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিয়ে 10 years কমপ্লিট কৰিব সেই সকলৰ কাৰণেহে এইটো স্কিম উপলব্ধ হ'ব বা একসেপ্ট কৰিব পাৰিব। বি নম্বৰত কি আছে in case of the government retiring an employee under the provision of FR 56B which is not a penalty under fundamental rules and subsidiary rules, issued payout will commence from the date of such retirement। Number 6 কি দিয়ে আছে in case of voluntary retirement after a minimum 25 years of qualifying service, issued payout will commence from the date of on which the employee would have superannuated if he had continued in service। তো ইয়াতে আপোনালোকে জানে মিনিমাম আমাৰ যেটো কোৱালিফাইং হ'ব লাগে 10 years হ'ব লাগে, আৰু তাত যিবিলাক স্লট আছে স্লট হিচাপে আমাৰ 25 years বা তাতকৈ অলপ বেছি হৈ যদি ৰিটায়াৰ্ড কৰে একেসকলৰ কাৰণে বেনিফিটৰ চিষ্টেমটো বেলেগ, স্লটটো বেলেগ হৈ আছে। তো ইয়াতে আৰু কি আছে 3 নম্বৰত অপশনস টু এক্সাৰসাইজ UPS টো লোৱাৰ কাৰণে আমি কি কৰিব পাৰোঁ। তো ইয়াতে কি আছে এই নম্বৰত আছে the employees who opt the UPS have to exercise the choice within 1 year of the issuance of this order। If no option is exercised, the employees will be deemed under NPS after lapse of 1 period। Options may be exercised in Annexure 1 till that time the employee will be considered under NPS। However, if the service length is less than 10 years, the option for UPS will not be applicable। তো আপোনালোকে গম পাইছে যে যাৰ চাকৰিকাল 10 yearsতকৈ কম আছে ইহঁতে এইটোত এপ্লিকেবল নহয়। কিন্তু ইয়াতে ডাঙৰ কথাটো হৈছে মই প্ৰথমতে যেটো কৈছিলোঁ এইটো চাওক এই নম্বৰত দিছে যেটো the employees who opt for the UPS have to exercise the choice within 1 year of the issuance of this order। এতিয়া কথাটো হৈছে 1 বছৰৰ ভিতৰত যিয়ে NPSৰ পৰা UPSত যাব খুজিব ইহঁতক 1 বছৰৰ ভিতৰত এইটো অফ কৰিব লাগিব বা সাবস্ক্ৰাইব কৰিব লাগিব বা একসেপ্ট কৰিব লাগিব। কিন্তু কথাটো হৈছে যেহেতু আমি যদি তলত চাওঁ এটা পয়েন্টস লিখা আছে ইয়াত এফেক্ট ডেটটো লিখা আছে। এই এফেক্ট ডেটটো আমি চালে চাওক 16 নম্বৰত দিয়া আছে the effective date for operationalize
of the Unified Pension Scheme shall be 1st April 2025. সেইকাৰণে এইটো আমাৰ অলপ চিন্তনীয় বিষয়, কাৰণ এক বছৰৰ ভিতৰত যদি আমি UPS লৈ কনভাৰ্ট হ'ব খোজো NPS পৰা, তেনেহ'লে উইদিন 1 year আমাৰ এইটো কৰিব লাগিব। তো এতিয়া কথাটো হৈছে আমি এতিয়ালৈকে বহুত আমাৰ OPSৰ কাৰণে বহুত ধৰণৰ আন্দোলন চলি আছে, কিন্তু ইমান সময়লৈকে ইমান ফলপ্ৰসূ হৈ উঠা নাই। তো যেহেতু আমাৰ হাতত সময় কম, সেইকাৰণে আমি অলপ এইটোলৈ বিতংভাৱে চিন্তা চৰ্চা কৰিব লগা হ'ল, আৰু আমি কোনটোৰ ফালে গ'লে আমাৰ সুবিধাজনক হ'ব সেইখিনি আমি অলপ চিন্তা চৰ্চা কৰিব লাগিব। তো বি অপশ্যনটোত কি দিছে চাওক, অপশ্যনছ ওৱান্স এক্সাৰচাইজ can be switched one time one way from UPS to NPS in line with Department of Financial Service OM dated 15/8/2025. The incumbent opted for the Unified Pension Scheme option under National Pension System. Under this notification shall not be entitled for and cannot claim any other policy concession, policy change, financial benefits, any priority with subsequent retires, etc. later including post retirement. তো ইয়াতে কথাটো কি হৈছে যে যদি আমি এবাৰ NPSৰ পৰা UPSটো চুজ কৰিছোঁ, কৰাৰ পিছত ইয়াতে চাওক বি নম্বৰত ধুনীয়াকৈ লিখাই আছে ওৱান টাইম ওৱান ৱে ফ্ৰম UPS to NPS in line with department. তাৰমানে আমি যদি NPSৰ পৰা UPSটো চুজো কৰোঁ, কিন্তু আমি এবাৰৰ কাৰণেহে আমি চুইচ কৰিব পাৰিম, UPSৰ পৰা NPS লৈ আমি যাব পাৰিম। কিন্তু এবাৰ যদি UPSৰ পৰা NPS লৈ গুচি যাওঁ, তেনেহ'লে আৰু আমি ক্লেইম UPSৰ যিখিনি বেনিফিট আছে সেইখিনি ক্লেইম কৰিব নোৱাৰিম। তো চি নম্বৰত কি লিখা আছে চাওক, ফৰ এমপ্লয়িজ জইনিং আফটাৰ অপাৰেশ্যনেলাইজেশ্যন অফ UPS দে উইল have the option to choose either UPS or NPS by giving system generated undertaking at Annexure 2 at the time of joining. তো আমাৰ ইয়াত যিসকলে হয়তো নতুনকৈ চাকৰিত যোগদান কৰি আছে, এখেতসকলে যোগদান কৰাৰ সময়তে ইহঁতে চুজ কৰিব পাৰিব UPSত যাবনে NPSত যাব। তাৰ কাৰণে Annexure 2 এটা আছে, আপোনালোকে দেখা পাইছে তলত আণ্ডাৰটেকিং এটা আছে Annexure 2 ইয়াতে for new employees joining after notification of UPS. ইয়াত ধুনীয়াকৈ দিয়া আছে যিসকল নতুনকৈ চাকৰিত যোগদান কৰি আছে এখেতসকলে ডাইৰেক্ট যদি ইচ্ছা কৰে UPSত যাব পাৰে বা NPSত যাব পাৰে। মই এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি আপোনালোকক সকলোকে আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ নটিফিকেশ্যনৰ পৰা 1 year আৰু এফেক্টেড 1st April 2025 দিছে, সেইকাৰণে আমাৰ এক বছৰ যিটো পিৰিয়ড দিছে, এক বছৰ পিৰিয়ড হ'লে আমাৰ আগন্তুক মাৰ্চ মাহৰ 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত আমাৰ এই টেনিয়ৰটো কমপ্লিট হ'ব। আৰু আমি যদি NPSৰ পৰা কোনোবাই UPS লৈ কনভাৰ্ট হ'ব খোজোঁ, তেনেহ'লে 26 চনৰ মাৰ্চৰ ভিতৰতে আমাক এইটো একচেপ্ট কৰিব লাগিব, আৰু তাৰ কাৰণে আমাৰ যিটো আণ্ডাৰটেকিং আছে সেইটো ফিল আপ কৰিব লাগিব। তো সমূহ ছাৰ বাইদেউসকলক অনুৰোধ কৰিছোঁ আপোনালোকে সেইটো লৈ অলপ চিন্তা চৰ্চা কৰক, আৰু যিহেতু আমাৰ OPSৰ কাৰণে এটা আন্দোলন চলিয়ে আছে, তাতে আমি আলোচনা বিলোচনা কৰি একচুৱেলি কোনটোৰ কাৰণে আমাৰ সুবিধাজনক হ'ব, আৰু বহুত বিতংভাৱে এইখিনি আলোচনা হ'ব লাগে, হোৱাৰ পিছত যাতে আমি সঠিক পন্থাটো ল'ব পাৰোঁ। আৰু ইয়াতে এটা কথা আপোনালোকে হয়তো মন কৰিছে, পইণ্টছ নাম্বাৰ 7ত এটা দিয়া আছে, 6টো চাই লওঁ আগত। দ্য কণ্ট্ৰিবিউশ্যন অফ এমপ্লয়িজ উইল বি 10% অফ বেচিক পে প্লাছ ডিয়াৰেঞ্চ এলাউন্স, এইটো আমি NPSত কৰি আছোঁ। দ্য মেচিং ষ্টেট গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন উইল অলছ' বি 10% অফ বেচিক প্লাছ ডিয়াৰেঞ্চ এলাউন্স, সেইটো আমি জানো ষ্টেট গভৰ্ণমেণ্টৰ পৰা 10% দিয়া হ'ব। বোথ উইল বি ক্ৰেডিটেড টু ইচ এমপ্লয়িজ ইণ্ডিভিজুৱেল কৰ্পাছ অন এভৰি মান্থ, সেইটো আমি বুজি পালোঁ। নেক্সট পইণ্ট যিটো দিছে আছে 7 নম্বৰত, গভৰ্ণমেণ্ট শ্বেল প্ৰভাইড এন এডিশ্যনেল কণ্ট্ৰিবিউশ্যন অফ এন estimated 8.5% of basic pay plus dearness allowance of all employees who have chosen the Unified Pension Scheme option on monthly basis to the pool corpus on an aggregate basis. The additional contribution is for supporting issued payouts under the Unified Pension Scheme option. তো এই পইণ্টছটো অলপ
আমাৰ ভাবিবলগীয়া আছে আৰু ডিছকাশ্যন কৰিবলগীয়া আছে যেহেতু ইয়াতে এটা নতুন পইণ্ট এড কৰিছে 8.5% কথাটোও আছে তো এইখিনি আমাৰ কৰাৰ ক্ষেত্ৰত আমি অলপ চিন্তা চৰ্চা কৰিব লাগিব কৰাৰ পিছত কোনটো আমাৰ কাৰণে সুবিধাজনক হ'ব বেনিফিটেড হ'ব সেইটো আমি চাব লাগিব ইয়াতে আৰু এটা পইণ্ট যি আছে 40 নম্বৰ পইণ্টটো আপোনালোকে চাওক The provisions of Unified Pension Scheme will also be applicable mutandis to past retirees of National Pension System who have superannuated before the date of operationalization of Unified Pension Scheme. Such superannuated employees will be paid arrears for the past period along with interest as public provident fund rates. The monthly top-up amount for such superannuated employees to be determined by the Pension Fund Regulatory and Development Authority will be paid after adjusting the withdrawals made by and annuities paid to them. তো যিখিনি হওক মই যিখিনি বুজি পাইছোঁ ইয়াতে যিসকল আমাৰ অলৰেডি ৰিটায়াৰ্ড কৰিছে আমাৰ যিটো টাৰ্মছ আছিলে 10 years কভাৰ কৰি যিসকলে অলৰেডি ৰিটায়াৰ্ড কৰিছে এখেতসকলেও ইয়াতে এপ্লিকেবল হ'ব পাৰে তো সেইটো এটা ভাল খবৰ মোৰ বোধেৰে তো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো অলপ চাব চাই আমি যাতে সঠিক এটা দিশ ল'ব পাৰোঁ য'ত আমাৰ সকলো এমপ্লয়ি যিবিলাক আমি NPS-ত আছোঁ সকলোৰ কাৰণে যাতে সুবিধাজনক হয় সেইটো লৈ আমি সকলোৰ মাজত আলোচনা বিলোচনা কৰিব লাগে আৰু যাতে আমি সঠিক সিদ্ধান্ত সঠিক সময়ত ল'ব পাৰোঁ ধন্যবাদ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও উপকৃত হ'ব ধন্যবাদ